মই নাজানো আমিতো আমাৰ কষ্টখিনি কৰি আছো তেওঁলোকে কি কৰিছে মই চাব সময় পোৱা নাই যোৱা 3 দিন 14 ঘণ্টা কৰি মই খালি গাড়ীৰ ওপৰতে আছো মই একেবাৰে মই চোৱাও নাই কংগ্ৰেছৰ যিখিনি সিটৰ কাৰণে তেওঁলোকৰ খোৱা কামোৰা হৈ আছে সেইখিনি হ'ল বাংলাদেশী মুছলিম জনসংখ্যা থকা সিট সেইবিলাক সিটতহে তেওঁলোকৰ খোৱা কামোৰা চলি আছে তাৰ পৰাই অসমৰ ৰাইজে এটা কথা বুজি পোৱা উচিত যে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই এই কথাটো একেবাৰে জল পটপট কৰি আজি ওলাই আহিছে অখিল গগৈৰ লগতো কাজিয়া কোনকেইটা সিটক লৈ লাগি আছে বাংলাদেশী মূলৰ মুছলিম সিট তাৰ মানে মই প্ৰথমৰ পৰাই কৈ আহিছো যে তেওঁলোক অসম আৰু অসমীয়াৰ লগত নাই নাটক কৰাটো বাদ দিয়ক কিন্তু এতিয়া যদি যোৰহাট সিট লৈ কাজিয়া লাগিলহেঁতেন ডিব্ৰুগড়লৈ কাজিয়া লাগিলহেঁতেন তেতিয়া আপুনি বুজি পাব কিন্তু তেওঁলোকৰ আত্মাটো বা তেওঁলোকৰ আত্ম অভিমান স্বাভিমান তেওঁলোকে বাংলাদেশী মূলৰ মুছলিম মানুহৰ ওচৰত মৰ্টগেজ দি থৈ দিছে তাৰ পৰাই কংগ্ৰেছ চলিব আৰু তাৰ পৰাই কংগ্ৰেছৰ টিকট লাগিব কাজিয়া হ'ব মাৰপিট হ'ব যি হ'ব তাতেই হ'ব বাকী জাগাত তেওঁলোকক মানুহেও নিবিচাৰে আৰু তেওঁলোকেও মানুহক নিবিচাৰে